মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, এজন বাংলাদেশী আছে যদি দেখুৱাই দিয়ক না, দেখুৱাই দিব নোৱাৰে কিয়? মেৰু বিভাজন কৰা সাম্প্ৰদায়িক বিষবস্ত্ৰ বিব পৰা এজন খুব তলৰ খাপৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি ইতিহাসত চিনাকি হৈ থাকিব। আপুনি এই ধৰণৰ অচিনাকি বাংলাদেশী মিয়া এইবোৰ শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক, অসমৰ হৈ ৰাজনীতি কৰক। মানুহ ক্ষমতাৰ কাৰণে, ৰাজনৈতিক ক্ষমতাৰ কাৰণে মানুহ ইমান তললৈ যাব নালাগে। মুখ্যমন্ত্ৰীয়ে কেতিয়া কি কয় আচলতে মুখ্যমন্ত্ৰী নিজেই নাজানে। 40% বাংলাদেশী আছে বুলি কোৱাৰ আগতে নিজে পদত্যাগ কৰি ল'ব লাগিছিল। তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ। তেনেকুৱা এটা পৰিস্থিতিত অসমত 40% বাংলাদেশী থকা কথাটো কৈ মুখ্যমন্ত্ৰীয়ে যে আচলতে ইতিহাস নাজানে, মুখ্যমন্ত্ৰীয়ে যে অংক নাজানে, মুখ্যমন্ত্ৰীয়ে যে আচলতে এইবিলাক মিছা কথা কয়, মুখ্যমন্ত্ৰীয়ে যে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি গাদী সুৰক্ষিত কৰিবৰ কাৰণে কথা বতৰাবিলাক কয়, এই মিছা কথাটোৰে মুখ্যমন্ত্ৰীৰ কথাবিলাকৰ প্ৰমাণ কৰে। মই স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰীৰ যদি লাজ আছে, মুখ্যমন্ত্ৰীয়ে এই কথাটো যিহেতু কৈয়ে পেলাইছে, তেওঁ গৃহ বিভাগৰ পৰা পদত্যাগ কৰাটো উচিত। অসমত ক'ত বাংলাদেশী আছে দেখুৱাই দিয়ক না মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰী বাংলাদেশী 40% বাংলাদেশী থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ হৈ আছে কেনেকৈ? তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে। গতিকে এইবোৰ বেপৰোৱা কথা বতৰাবিলাক কৈ এটাই উদ্দেশ্য যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিলে সংখ্যাগুৰু মানুহে ভাল পাব, 26ত তেওঁক আকৌ ৰাজনৈতিকভাৱে তেওঁক ক্ষমতা দিব। মানুহ ক্ষমতাৰ কাৰণে, ৰাজনৈতিক ক্ষমতাৰ কাৰণে মানুহ ইমান তললৈ যাব নালাগে। মুখ্যমন্ত্ৰীয়ে এই কথাটো জনা উচিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি এই ধৰণৰ অচিনাকি বাংলাদেশী মিয়া এইবোৰ শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক, অসমৰ হৈ ৰাজনীতি কৰক, তাতে আপোনাক ইতিহাসে মনত ৰাখিব। কিন্তু আপুনি যি ধৰণে নিজ মানসিকতাৰ পৰিচয় দি ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশী লেবেল লগাই পেলাই, মিয়াৰ লেবেল লগাই পেলাই, অচিনাকি লেবেল লগাই পেলাই, মুছলমানৰ লেবেল লগাই পেলাই, ধৰ্মৰ নামত বিভাজন কৰি অসমখনক যে থানমান কৰি একেবাৰে শেষ কৰিব বিচাৰিছে, ইয়াৰ কাৰণে কিন্তু অসমৰ ৰাইজে, অসমৰ ইতিহাসে, ভাৰতবৰ্ষৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে। আপুনি কলা আখৰেৰে এজন নিজ মানসিকতাৰ মেৰু বিভাজন কৰা সাম্প্ৰদায়িক বিষবস্ত্ৰ বিব পৰা এজন খুব তলৰ খাপৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি ইতিহাসত চিনাকি হৈ থাকিব। গতিকে মই স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এইবিলাক ভেকক ঘটনা, মিছা কথা, মুখ্যমন্ত্ৰী এইবোৰ কথা কৈয়ে আচলতে নিজৰ ক্ষমতা দখল কৰি পুনৰ গাদীত বহিব বিচাৰিছে, বাকী একো নাই। গতিকে মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, এজন বাংলাদেশী আছে যদি দেখুৱাই দিয়ক না, দেখুৱাই দিব নোৱাৰে কিয়? এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লাজ থাকিব লাগে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশী অসমত আনিবহে বিচাৰিছে কাদি পেলাই। আমিতো বাংলাদেশী খেদিব বিচাৰিছোঁ, তেওঁৰহে বাংলাদেশী প্ৰীতি আছে। আৰু মুখ্যমন্ত্ৰী ইমানেই যে বাংলাদেশী দেখা পায়, তাৰমানে আল্টিমেটলি তেওঁ বাংলাদেশৰ পৰা মানুহ আনিবৰ কাৰণে হয়তো প্লেন বনাইছে, যে কেনেকৈ 40% মানুহ আনিব পৰা যায় বাংলাদেশৰ পৰা, সেইটো চিন্তা চৰ্চা কৰি আছে নেকি, মোৰ সন্দেহ হয়।